নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সম্পন্ন হৈ যোৱা 6 মাহিলী পৰীক্ষা 2025-26 ষষ্ঠ শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ 25টা প্ৰশ্নৰ উত্তৰ তোমালোকক দেখুৱাই দিম। তোমালোকে মনোযোগেৰে চাই যাবা। প্ৰথম প্ৰশ্নটো কোনখন উপন্যাসৰ বাবে মৃণাল কলিতাই সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বকুল ফুলৰ দৰে। 2 নম্বৰ প্ৰশ্নটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰঙা পুলিচ। 3 নম্বৰ প্ৰশ্ন ৰাধা মোহন কাপ তলত কোনটো খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পল'। 4 নম্বৰ প্ৰশ্ন CV ৰমন আৰু APJ আব্দুল কালামৰ পাছত ভাৰতৰত্ন সন্মান লাভ কৰা তৃতীয়গৰাকী বিজ্ঞানী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো CNR ৰাও, জগদীশ চন্দ্ৰ বসু, শ্ৰীনিবাস ৰামানুজন। ইয়াৰ এটাও নহয়, উত্তৰটো হ'ব ডি। 5 নম্বৰ চিলাৰায়ৰ পুত্ৰৰ নাম আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ৰঘুদেৱ। 6 নম্বৰ প্ৰশ্ন বিশ্বসিংহৰ সমসাময়িক আহোম ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ চুহুংমুং। 7 নম্বৰ কুৱেশ্যনটো 1206 চনটো অসমৰ ইতিহাসত কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি সেই বছৰতে পোন প্ৰথমবাৰৰ বাবে মুছলমানসকলে অসম আক্ৰমণ কৰিছিল। 8 নম্বৰ প্ৰশ্নটো যাদৱ পায়েঙে গঢ়ি তোলা অৰণ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোলাই। 9 নম্বৰ কুৱেশ্যনটো তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মানস। 10 নম্বৰ কুৱেশ্যনটো T20 পুৰুষ বিশ্বকাপ ক্ৰিকেট 2024 মুঠ কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 20। 11 নম্বৰ মুঠ 5বাৰ ফিফা বিশ্বকাপ বিজয়ী দলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল। নেক্সট পেজলৈ আহোঁ। 12 নম্বৰ কুৱেশ্যনটো আটাইতকৈ ওখ শৃংগটোৰ নাম কি? উত্তৰ চি কাঞ্চনজংঘা। 13 নম্বৰ কুৱেশ্যনটো ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত এক ছেভিংছ একাউণ্ট আঁচনি যি কন্যা সন্তানৰ পিতৃ মাতৃক লক্ষ্য কৰি লোৱা হয়। আঁচনিখন হ'ল শুদ্ধ উত্তৰটো হ'ব চি সুকন্যা সমৃদ্ধি যোজনা। 14 নম্বৰ তলৰ কোনটো উক্তি শুদ্ধ? মল্লদেৱৰ আন এটা নাম চিলাই, তাৰপিছত ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়, অটল অমৃত অভিযান শিক্ষাৰ লগত জড়িত, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ বাংলাদেশত যমুনা নামেৰে জনা। 15 নম্বৰ ভিলেজ ৰক ষ্টাৰ নামৰ ছবিখনৰ পৰিচালক আছিল হিমা দাস। 2 নম্বৰ ভিলেজ ৰক ষ্টাৰ নামৰ ছবিখনে 65সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্ণকমল বঁটা লাভ কৰিছিল।
এতিয়া ইয়াত দুটা বাক্য দিয়া আছে। এতিয়া অপশ্যন দিয়া আছে 4টা ABCD। ইয়াত কৈছে 1, 2 দুইটা উক্তিয়ে শুদ্ধ। এতিয়া 1 শুদ্ধ আৰু 2 ভুল বুলি দিছে। বিটো দিছে 1 আৰু 2 দুইটা উক্তিয়ে ভুল। ইয়াত প্ৰথম উক্তিটো শুদ্ধ, দ্বিতীয় উক্তিটো ভুল। তাৰমানে উত্তৰটো হ'ব ডি। প্ৰথমটো ভুল, দ্বিতীয়টো শুদ্ধ। ভুলটো কৰিছোঁ। 15 নম্বৰ কুৱেশ্যনটো, ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ পৰিচালক আছিল হিমা দাস। তাৰপিছত ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনে 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্ণকমল বঁটা লাভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। 1 নম্বৰটো ভুল আছিলে, 2 নম্বৰটো শুদ্ধ। 16 নম্বৰ কুৱেশ্যনটো, তলৰ ভুল যোৰটো বাছি লোৱা। ৰিয়ান পৰাগ ক্ৰিকেট, লক্ষ্য সেন বেডমিণ্টন, ৰামনাথ কৃষ্ণন ফুটবল, ধ্যানচান্দ হকী। ভুলটো বাছি ল'ব লাগে। ভুলটো হ'ব চি, ৰামনাথ কৃষ্ণন ফুটবল। এইটো ভুল, চিটো। তলৰ শুদ্ধ যোৰটো বাছি লোৱা। ইয়াত শুদ্ধ যোৰটো হ'ব এ, কলিংগ বঁটা বিজ্ঞানত দিয়া হয়। 18 নম্বৰ, কোচ ৰাজ্যৰ পূব খণ্ডক কোৱা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, কোচ হাজো। 19 নম্বৰ কুৱেশ্যনটো, তলৰ কোনজন সেনাপতি তুৰ্গকৰ লগত অসম আক্ৰমণ কৰিবলৈ অহা নাছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাউদ। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভোগেশ্বৰ বৰুৱা। 21 নম্বৰ কুৱেশ্যনটো, কিমান তাৰিখে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 জুলাই। 22 নম্বৰটো, পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম চাহ উৎপাদনকাৰী দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। 23 নম্বৰ, আন্তৰ্জাতিক শ্ৰমিক দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 মে'। 24 নম্বৰ, ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্ঞানেশ কুমাৰ। 25 নম্বৰ, ছবিৰ ব্যক্তিগৰাকী কোন? এই ব্যক্তিগৰাকী হ'ল এলবাৰ্ট আইনষ্টাইন। এয়া আছিল 25টা প্ৰশ্নৰ উত্তৰ। ঠিক আছে, তোমালোকে চাবা, যদি ক'ৰবাত উত্তৰ ভুল হৈছে কমেণ্ট কৰিবা। ধন্যবাদ।